হয় আপোনালোকে দেখিছে ইয়াতে আমাৰ আমগুৰি সোৱাপুৰ ৱৰ্ল্ড বেংকৰ কাম চলি আছে বেকি প্ৰটেকশ্যনৰ যেটো ৱৰ্ল্ড বেংকৰ কাম চলি আছে এইখিনি ঠাই 1.5 কিলোমিটাৰ আছিল ঠাই আৰু অনগোয়িং স্কিম কিন্তু ইয়াৰে 2-300 মিটাৰ কাম যোৱাবাৰৰ পৰাই খহাই আছে অনুপম শৰ্মাই কামটো কৰি আছে কিন্তু তেখেতসকলৰ হেমাহি যেতিয়া কামখিনি খহাই লৈ গৈ আছে তেখেতৰ দায়িত্ব আছিল অতি সোনকালে কামখিনি প্ৰটেক্ট কৰিব লাগিছিল কাম কৰিলে আজি হয়তো ইমান সময় নাহিলহেঁতেন ইয়াৰ কাৰণে মই ডিপাৰ্টমেণ্টক বহুবাৰ কৈছোঁ ডিসি সাহেবক কৈছোঁ চিফ ইঞ্জিনিয়াৰক কৈছোঁ বিধানসভাত উত্থাপন কৰিছে আপোনালোকে দেখিছে বিধানসভাত সোৱাপুৰ আমগুৰি বলাইপাতাৰ খাৰবাল্লি গাঁওবিলাকৰ নাম লৈ মই মন্ত্ৰী মহোদয়ক কৈছোঁ তো ইয়াতে পঠাইছিল এডিশনাল চিফ ইঞ্জিনিয়াৰ গোস্বামী ডাঙৰীয়া আহিছিল আহি তেখেতে চাই গৈছে তো এইটো এটা নিউ ভেৰিয়েশ্যনৰ কাৰণে তেখেতসকলে প্ৰপ'জাল দিছিল সেইটো এপ্ৰুভ হৈছে মই লাগি আছোঁ যেহেতু সেইখিনি এপ্ৰুভ হৈছে এতিয়া কাম মই কৈছোঁ যে এপ্ৰুভ যেতিয়া হৈছে বাকী আপোনালোকৰ এক্সিকিউটিভ কি কৰিব লগা আছে কামখিনি আপোনালোক কৰি থাকিব কিন্তু ঠিকাদাৰক মানে হেঁচা প্ৰয়োগ কৰি কালিৰ পৰাই কাম আৰম্ভ কৰিব লাগে মই ডিপাৰ্টমেণ্টক আজি ৰাতিপুৱাৰ পৰাই যোগাযোগ কৰি আছোঁ কেইবাদিনৰ পৰা কৰি আছোঁ আজি কৈছোঁ এডিশনাল চিফ গোস্বামী মোক এতিয়া কথা দিছে তেখেতে ঠিকাদাৰক ট্ৰাই কৰি আছে ঠিকাদাৰক পোৱা নাই বুলি কৈছে যে ঠিকাদাৰক পালে আজি যোগাযোগ কৰি কিবা এটা ব্যৱস্থা কৰি আছে এইখিনি কথা তেখেতসকলে কৈছে তো মই এদিন দুদিন চাম যদি নহয় মই গৈ আকৌ মন্ত্ৰীৰ লগত বহিম মই 2 দিনত গুৱাহাটী গৈ আছোঁ মই আশাবাদী কৰাব পাৰিম এইখিনি কিন্তু সাংঘাতিকভাৱে ভাঙিছে আপোনালোকে দেখিছে ইৰপশ্যন হৈ গৈছে সময়মতে যদি এইখিনি কাম কৰিলেহেঁতেন যিহেতু ৱৰ্ল্ড বেংকৰ কাম আমাৰ চলি আছে কাম হৈ আছে তো ঠিকাদাৰৰ হেমাহিৰ কাৰণে আমাৰ মানুহে চাফাৰ কৰিব এই কথাটো হ'ব নোৱাৰে গতিকে আপোনালোকৰ যোগেদি মন্ত্ৰী ডাঙৰীয়া আৰু ডিপাৰ্টমেণ্টৰ যিসকল বিষয় আছে তেখেতসকলক কৈছোঁ যে ঠিকাদাৰক কাম দি আপোনালোকে বহি নাথাকিব দায়িত্ব মন্ত্ৰীৰ দায়িত্ব এক্সিকিউটিভ অফিচাৰসকলৰ আমি বিধায়কে চাই মনিটৰ কৰি আপোনালোকক ৰিপৰ্টহে দি আছোঁ আমিতো বাৰ ৰিপৰ্ট দি আছোঁ কিন্তু এক্সিকিউট কৰাৰ দায়িত্ব আপোনালোকৰ গতিকে ঠিকাদাৰৰ দ্বাৰা হেঁচা প্ৰয়োগ কৰি কামখিনি সঠিকভাৱে এক্সিকিউট কৰক যাতে মানুহৰ ক্ষতি নহয় এইখিনি আপোনালোকৰ যোগেদি মন্ত্ৰী মহোদয়ৰ দৃষ্টিগোচৰ কৰিছোঁ আৰু ডিপাৰ্টমেণ্টৰ চিফ ইঞ্জিনিয়াৰ তেখেতসকলৰ মই দৃষ্টিগোচৰ কৰিছোঁ মই টেলিফোনিক বাৰ্তাও কৰিছোঁ কথাও পাতিছোঁ জনাইছোঁ আৰু মই 2 এদিন চাই যদি তেখেতসকলে নকৰে আশাবাদী মই কৰিব আহিব তেখেতসকলে কৰিব যদি নহয় মই মন্ত্ৰীৰ লগত বহিম চাওক মুখ্যমন্ত্ৰীৰ ডাঙৰীয়া হতাশাত ভুগিছে তেখেতে ভাল কাম কৰি থকা নাই অসমৰ কাৰণে বহুত প্ৰতিশ্ৰুতি দিছিল সেইখিনি কৰিব পৰা নাই এতিয়া সন্মুখত ইলেকশ্যন আহি আছে তেখেতৰ হতাশা বাঢ়ি আছে আৰু তেখেতে যি কথা বাৰ্তাবিলাক কৈ আছে এইবিলাক হতাশাৰ বহিঃপ্ৰকাশ আৰু এজন মুখ্যমন্ত্ৰীৰ চকীত বহি বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতি এনেকুৱা ধৰণৰ মনোভাৱ যদি ৰাখে এইটো দুৰ্ভাগ্য ৰাজ্যৰ কাৰণে তেনেকুৱা হ'ব নালাগে আৰু মুখ্যমন্ত্ৰীৰ চকীৰ পৰা এই সব কথা বাৰ্তা মুখ্যমন্ত্ৰীৰ মুখৰ দ্বাৰা শোভা নাপায় মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া শপত খাইছিল যে পক্ষপাতিত্বমূলক কোনো আচৰণ নকৰিব সকলো জাতি জনগোষ্ঠীৰ প্ৰতি সমান দৃষ্টিভংগী ৰাখি আপুনি তেনেকুৱা ধৰণৰ কাম কৰাৰ আপুনি চেষ্টা কৰক হতাশাত ভুগি এই সব কথা বাৰ্তা কৈ লাভ নাই ভাল আপুনি কৰা নাই ভাল নকৰিলে অহা বছৰ জনগণে শিক্ষা দিব খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।